নমস্কাৰ মই ঋতুস্মিন শৰ্মা মাস্ক নিপিন্ধাটো যে অপৰাধ আমি সকলোৱে জানো কিন্তু মাস্ক নিপিন্ধিলে বুলি গুৰুলকৈ প্ৰহাৰ কৰা অধিকাৰ আৰক্ষী কোনে দিলে আৰক্ষী নিৰ্বিচাৰ প্ৰহাৰত আহত হৈছে অসমৰ এগৰাকী কণ্ঠশিল্পী শৰৎ মেছক গুৰুলকৈ প্ৰহাৰ কৰিছে আৰক্ষী তেওঁ মাস্ক পিন্ধিবলৈ পাহৰি গৈছিল আৰু মাস্ক নিপিন্ধাৰ বাবেই আৰক্ষীয়ে অতি বেয়াকৈ প্ৰহাৰ কৰিছে আৰক্ষী বৰ্বৰ প্ৰহাৰত আহত হৈছে শিল্পীগৰাকী 1000 টকা জৰিমনাও ললে আৰক্ষীয়ে আৰু লগতে লাঠিৰ কোবো দিলে জৰিমনা লোৱাৰ উপৰিও লাঠিৰ কোব সোধাই শিল্পীগৰাকী সিদিনা ভৰলুমুখ আৰক্ষীয়ে এগৰাকী বিশেষভাৱে সক্ষম কিশোৰক প্ৰহাৰ কৰিছিল আৰু এবাৰ শিল্পীগৰাকী প্ৰহাৰ কৰিছে আৰু মানসিকভাৱে শিল্পীগৰাকী ভাঙি পৰিছে বুলি প্ৰকাশ কৰিছে আৰু এই আৰক্ষীৰ প্ৰহাৰৰ পিছৰ দৃশ্য আমি সম্পাদিত অংশহে আপোনালোকক দেখুৱাইছো সম্পূৰ্ণ দৃশ্য দেখলে আপুনি বিচলিত হ'ব হাত ভৰি পিঠি বুকু একোৱে বাদ দিয়া নাছিল আৰক্ষীয়ে কেৱল প্ৰহাৰ কৰি গৈছিল কাৰণ শিল্পীগৰাকীয়ে ওলাই আহোঁতে মাস্ক পিন্ধিবলৈ পাহৰি গৈছিল তাৰ বাবে 1000 টকা জৰিমনাও ললে আৰু গুৰুলকৈ প্ৰহাৰ কৰিলে আৰু শিল্পীগৰাকীয়ে কেইবাটাও জনপ্ৰিয় এলবামো ইতিমধ্যে ৰাজ্যক উপহাৰ দিছে শৰৎ মেছৰ লাখুটি আদিকে ধৰি কেইবাটাও এলবাম ইতিমধ্যে যথেষ্ট জনপ্ৰিয় হৈছে শিল্পীগৰাকীৰ এই ঘটনাৰ পিছতে বহু শিল্পীয়ে এই কাণ্ডক গৰিহণা দিছে কোন আৰক্ষীয়ে এই কাণ্ড সংঘটিত কৰিছে কোট সংঘটিত হৈছে এয়া নীল আকাশৰ এটা টুইট ভাইটি শৰৎ মেছৰ ওপৰত টিংখং সমষ্টিৰ ৰাজগড় অঞ্চলত অসম আৰক্ষীৰ সদস্যই কৰা বৰ্বৰ আক্ৰমণৰ ঘটনাক মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ এই ঘটনা উচিত তদন্তৰ দাবী কৰি দোষী শাস্তি বিহিবৰ বাবে অসম চৰকাৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ #আসাম পুলিচ #গভটবাসাম #বিধায়ক বিমল বৰা #ডিব্ৰুগড় পুলিচ আৰু শৰৎ মেছক প্ৰহাৰ কৰাৰ পিছত তেওঁ নিজৰ ফেচবুক একাউণ্টৰ সমস্ত ঘটনা বৰ্ণনা কৰি লিখিছে আৰু তেওঁ ফটোগ্ৰাফ দি কৈছে মই মানসিকভাৱে ভাগি পৰিছোঁ আমি এই মুহূৰ্তে সংযোগ স্থাপনৰ চেষ্টা চলাইছোঁ দীপাংকৰ শইকীয়াৰ সৈতে শৰৎ মেছে ফেচবুকত কি বুলি লিখিছে আপুনি ক'বনি 19ৰ ভয়াবহতা আৰু মাস্ক পিন্ধাটো যেহেতু বাধ্যতামূলক কৰিছে কিন্তু মাস্ক পিন্ধা বাধ্যতামূলক কৰাৰ লগে লগে আৰক্ষীয়ে যি বৰ্বৰতা আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে ইয়াৰ পূৰ্বতে আপুনি উল্লেখ কৰিছে গুৱাহাটীতে এনেধৰণৰ এগৰাকী বিশেষ সক্ষম শিশুৰ সৈতে সংঘটিত হৈছিল আৰু এইবাৰ যি শৰৎ মেছে ইতিমধ্যে উল্লেখ কৰিছে তেওঁ ফেচবুকত ইতিমধ্যে তেওঁ সমস্ত ঘটনা বিৱৰণ উল্লেখ কৰিছে আমি টাইমেটৰ দৰ্শকক এই মুহূৰ্তত পঢ়ি শুনাব বিচাৰিছোঁ আচলতে কি উল্লেখ কৰিছিল তেওঁ আজি যেন কোভিড-19 কৰোনাৰ শিকাৰ হলো কোভিড-19ৰ ভয়ত যেতিয়া জীৱনৰ সপোন নিজৰ ব্যক্তিগত কৰ্ম এৰি কেৱল মাত্ৰ প্ৰাণ ৰক্ষাৰ বাবে তেজপুৰৰ পৰা নিজা বাসগৃহলৈ গুচি আহিছিলোঁ লকডাউনৰ সময়ছোৱাত জীৱন যাপনৰ ক্ষেত্ৰত বহুখিনি কষ্ট হ'ল তথাপি নিজৰ শিল্পকৰ্ম এৰি কৃষিকৰ্ম কৰি জীৱন নিৰ্বাহ কৰিছিলোঁ চৰকাৰী নীতি নিৰ্দেশনাবোৰ ভাৰতৰ এজন নাগৰিক হিচাপে খুব সুন্দৰকৈ পালন কৰিছিলোঁ লাহে লাহে দেখিলোঁ লকডাউন শিথিল হ'ল দোকান পোহাৰ খুলিল এক কথাত ক'বলৈ গ'লে পুনৰ এক স্বাভাৱিক জীৱন যাপনৰ দিশেৰে অসমবাসী অগ্ৰসৰ হোৱাৰ পথত আৰু কিন্তু এছাম স্বাৰ্থলোভী ভণ্ড অসম আৰক্ষীৰ অত্যাচাৰী অমানৱীয় শাসক গোষ্ঠীৰ শাসন নকমিল তেওঁলোকে কোভিড-19ৰ ঔষধ তৈয়াৰ কৰিলে মাস্ক নাথাকিলে 1000 টকাৰ জৰিমনাৰ লগতে গৰু পিটন কিন্তু তেখেতলোকৰ পৰিচিত সম্ভ্ৰান্ত পৰিয়ালৰ ব্যক্তি আৰু তেখেতলোকৰ লগত বিশেষ সূত্ৰে চিনাকি ব্যক্তিসকলে মাস্ক পৰিধান নকৰিলেও কোভিড-19 ব্যাধি নহয় তেখেতলোক চকুৰ সন্মুখতে হাৰি যায় আৰু তেওঁ উল্লেখ কৰিছে যে তেওঁ এতিয়া আহোঁ আচল কথালৈ আজি কোভিড-19ৰ বলি হ'লোঁ আৰু মই মানসিক ভাৰসাম্যতা হেৰুৱাই পেলাইছোঁ বুলি উল্লেখ কৰিছে শিল্পীগৰাকীয়ে আৰু তেওঁ লগতে উল্লেখ কৰিছে তেওঁ এই চেনেলৰ অনুষ্ঠানৰ লগত জড়িত হ'বৰ বাবে বিশেষ কাৰণবশতঃ মই ৰাজগড়লৈ যাব লগা হ'ল আৰু হঠাৎ মাস্কখন মুখত লগাবলৈ পাহৰিলোঁ আৰু ভুল সেইখিনিতে হ'ল বুলি উল্লেখ কৰিছে
মই ভুল স্বীকাৰ কৰি লৈছোঁ আৰু তাৰ বাবে 1000 টকাৰ জৰিমনা ভৰিছোঁ কিন্তু মোৰ পিঠি হাত ভৰিত যেনেকুৱা ধৰণে প্ৰহাৰ কৰিলে তাৰ বাবে মই শাৰীৰিকভাৱে দুৰ্বল হোৱাতকৈ মানসিকভাৱে আৰু 100% বেছিকৈহে ভাঙি পৰিছোঁ বুলি উল্লেখ কৰিছে আৰু তেওঁ উল্লেখ কৰিছে মই মোৰ ভুল স্বীকাৰ কৰিছোঁ কিন্তু মানি ল'ব পৰা নাই কাৰণ চকুৰ প্ৰচাৰতে কিছুমান লোকক মাস্ক বিহীনভাৱে কোনো জৰিমনা নোলোৱাকৈ এৰি দিছে কিছুমানক চকুৰ প্ৰচাৰতে বিশেষ ব্যক্তিৰ ফোন কলৰ বাবে জৰিমনা নোলোৱাকৈ এৰি দিয়া হৈছে শেষত মই সমগ্ৰ বিষয়টো টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰা ডাঙৰীয়াক বিচাৰ কৰি চাবলৈ অনুৰোধ জনাইছোঁ বুলি উল্লেখ কৰিছে আৰু এয়া হৈছে শৰৎ মেছৰ লগতে নীল আকাশ কণ্ঠশিল্পী নীল আকাশেও তেওঁ ফেচবুকত এই সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাইটি শৰৎ মেছৰ ওপৰত টিংখ সমষ্টিৰ ৰাজগড় অঞ্চলত অসম আৰক্ষীৰ সদস্যই কৰা বৰ্বৰ আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি বিহিবৰ বাবে অসম চৰকাৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ বুলি উল্লেখ কৰিছে আৰু লগতে তেওঁ #আছাম পুলিচ গভ আছাম বিমল বৰা আৰু ডিব্ৰুগড় পুলিচ সকলোকে তেওঁ এই বিষয়ে অৱগত কৰিছে যাতে উচিত বিচাৰ হয় যিহেতু ইতিমধ্যে বৰ্বৰ আক্ৰমণৰ বলি হ'ব লগা হৈছে এগৰাকী শিল্পী আৰু লগতে এনে ধৰণৰ ঘটনা বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে আৰু এয়া ফেচবুকৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আক্ৰমণৰ বলি হোৱা শিল্পী শৰৎ মেছৰ লগতে নীল আকাশেও এই বিষয়ে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হয় দীপাংকৰ ধন্যবাদ জনাইছোঁ আৰু এইগৰাকী শৰৎ মেছ যাৰ ইতিমধ্যে কেইবাটাও এলবাম ওলাইছে বিভিন্ন অনুষ্ঠানত তেওঁ গীত পৰিৱেশন কৰা আমি দেখিছোঁ বিভিন্ন টিভি শ্ব'ত তেখেত আহে অতি সুন্দৰ গান গায় লিখেও সংগীতো কৰে এগৰাকী উদীয়মান কণ্ঠশিল্পী মাস্ক নিপিন্ধাটো অপৰাধ তাৰ বাবে 1000 টকাহে জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে প্ৰহাৰ কৰিবলৈ কাকো অনুমতি দিয়া নাই আমি বহু সময় লকডাউনত দেখিছোঁ যে লকডাউনৰ সময়ৰ পৰা অসম আৰক্ষীৰ এটা অভ্যাসলৈ পৰিণত হৈছে যে তেওঁলোকে যেন বহুদিন লাঠি ঘূৰাবলৈ সুবিধা বিচাৰি আছিল আৰু লাঠি ঘূৰাবলৈ এটা সুবিধা পালে আৰু সেই দিন ধৰি তেওঁ যাকে যেনেকৈ পায় প্ৰহাৰ কৰে কিন্তু কৈ থওঁ যে অসম আৰক্ষীয়ে কোনো ক্ষেত্ৰতেই প্ৰহাৰ কৰিব নোৱাৰে আপুনি যদি মাস্ক নিপিন্ধে আপুনি প্ৰহাৰ কৰিব নোৱাৰে আপোনাৰ বিৰুদ্ধে ডিজাষ্টাৰ আইন ভংগ কৰাৰ গোচৰ ৰুজু কৰিব পাৰিব আপোনাৰ বিৰুদ্ধে জৰিমনা বিহিব পাৰিব আপোনাক গ্ৰেপ্তাৰ কৰিব পাৰিব আপোনাক বিচাৰ কাঠত থিয় কৰাব পাৰিব কিন্তু আপোনাক প্ৰহাৰ কৰিব নোৱাৰে আৰু এইবাৰ এগৰাকী শিল্পী শৰৎ মেছৰ ওপৰত এই আক্ৰমণ টিংখং আৰক্ষীৰ এই ঘটনাৰ পিছত অসম আৰক্ষীয়ে কি ব্যৱস্থা ল'ব ইতিমধ্যেই জানিব পৰা মতে এই কথা ৰাজহুৱাৰ পিছতেই নিজৰ ভুল স্বীকাৰ কৰিছে টিংখং আৰক্ষী আৰু শিল্পীগৰাকীৰ ওচৰত ক্ষমা বিচাৰিব খুজিছে আজি শৰৎ মেছক প্ৰহাৰ কৰাৰ বাবে আৰক্ষীয়ে ক্ষমা খুজিব আহিছে কিন্তু গাঁৱৰ সহজ সৰল মানুহখিনিক ইমান দিনে আৰক্ষীয়ে যি বৰ্বৰভাৱে প্ৰহাৰ কৰি আহিছে তেওঁলোকৰ ওচৰত কেতিয়া ক্ষমা খুজিব